হয়চক বিপ্লৱী দাসৰ হত্যাকাণ্ডৰ যি ঘটনা, এই ঘটনাক লৈ আজি পুৱাৰে পৰা তীব্ৰ উত্তপ্ত পৰিস্থিতি আচলতে তিতাবৰত দেখিবলৈ পোৱা গৈছিল আৰু তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছিল। আৰু যোৰহাট জিলাৰ যিগৰাকী আয়ুক্ত, যিগৰাকী আৰক্ষী অধীক্ষক, এই আৰক্ষী অধীক্ষক আৰু আয়ুক্তগৰাকী তিতাবৰত আহি উপস্থিত হোৱাৰ পাছতে এতিয়া কিন্তু পৰিস্থিতি কিছু হাম কাটিছে। আমি পৰিৱেশটো দেখুৱাইছোঁ, যিহেতু আমি পূৰ্বেতো বিভিন্ন আমি প্ৰতিবেদনত দেখুৱাইছিলোঁ যে তিতাবৰৰ বিভিন্ন মহাবিদ্যালয়, বিদ্যালয়ৰ লগতে বিভিন্ন জাতীয় দল, সংগঠন, বিভিন্ন ঠাইৰ তিতাবৰীয়া ৰাইজ ওলাই আহিছিলে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ, দোষীক উচিত শাস্তি প্ৰদান কৰিবৰ বাবে আচলতে সকলো ওলাই আহিছিলে। আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে আৰক্ষী অধীক্ষকগৰাকীৰ লগতে আয়ুক্তগৰাকী অহাৰ পাছতে কিছু হাম কাটিছে। আমি কথা পাতিবলৈ যত্ন কৰিম, তেওঁলোকৰ পৰা আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম, তেওঁলোকৰ সৈতে কি আলোচনা কৰিলে আৰক্ষী অধীক্ষকগৰাকী লগতে জিলা আয়ুক্তগৰাকীয়ে। আমি বিদ্যুতৰ কাষলৈকে আহিছোঁ, যিহেতু আয়ুক্তগৰাকী আহিলে, আৰক্ষী অধীক্ষকগৰাকী আহিলে, আপোনালোকৰ কি আলোচনা কৰিলে আৰু কি সিদ্ধান্ত হ'ল? প্ৰথম কথা হ'ল আমি গোটেই 32টা দল সংগঠন ইয়াত আছোঁ আৰু ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকল আছে। আমি পুৱাৰে পৰা প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ। আমাৰ এটাই দাবী আছিলে যে আমি জিলাৰ মুৰব্বীসকলৰ লগত পোনপটীয়াকৈ কথা পাতিব বিচাৰোঁ। আমাৰ মাজলৈ ADC পঠাইছিল, আমি ৰিফিউজ কৰিলোঁ, নামানিলোঁ। SDC পঠাইছিল, আমি নামানিলোঁ, ক'লোঁ যে জিলাৰ মুৰব্বীসকলক লাগে। কিন্তু অৱশেষত তেওঁলোক দুয়োগৰাকী আহিল। তেখেতলোকে দুয়োগৰাকীয়ে য়ং এণ্ড এনাৰ্জেটিক বিষয়া, গতিকে ৰাইজৰ লগত কথা পাতি আমি তেওঁলোকে যিখিনি কথা আমাৰ ক'লে যে আমি বিচাৰিছিলোঁ যে দোষীগৰাকীক যাতে ফাঁচী পৰ্যায়লৈকে লৈ যাব পৰা যায়, তাৰ কাৰণে চাৰ্জশ্বিটখন যাতে কটকটীয়া হয়, তাৰ কাৰণে কি প্ৰাথমিক কাম কৰিছে তেওঁলোকে আমাক জনাইছে যে ইতিমধ্যে একিউজ কিছুমানকো তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে আৰু তাৰ কাৰণে চাৰ্জশ্বিট তেওঁলোকে কটকটীয়া হ'ব বুলি আমাক কথা দিছে। দ্বিতীয়তে আমি কৰিছিলোঁ, যিহেতু তিতাবৰৰ গোটেই মহকুমা পুলিচৰ প্ৰতি অভিযোগ আহিছে আৰু লক্ষ্মণ কুমাৰ দাস OCৰ ওপৰত ডাইৰেক্টলি অভিযোগ আহিছে, গতিকে তিতাবৰ মহকুমা পুলিচক আঁতৰাই ৰাখি বেলেগ এগৰাকী ইনভেষ্টিগেটিং অফিচাৰ দিব লাগে। সেইটো যিগৰাকী ছিনিয়ৰ SP তেওঁ আমাক কথা দি থৈ গৈছে, আমি আশ্বাস দিছে, আমি এইটো বিশ্বাস কৰিছোঁ। আৰু দ্বিতীয়তে আমি বিচাৰিছিলোঁ যে এই আশ্ৰমখন, যিখন আশ্ৰমৰ জৰিয়তে এই ঘটনাটো সংঘটিত হ'ল, সেই আশ্ৰমখন চিল কৰিব লাগে। তাৰ কাৰণে তেওঁলোকে মেজিষ্ট্ৰিয়েল এনকুৱাৰী দি এইটো সিদ্ধান্ত লোৱা হ'ব বুলি আমাক জনাইছে। আৰু তাৰ লগতে এই গোটেইটো নেক্সাছ, যিটো নেক্সাছৰ জৰিয়তে আমাৰ সন্দেহ যে এনেকুৱা চাগে আৰু বহু ঘটনা সংঘটিত হৈছে, যিবিলাক আমি আগতে পূৰ্বতে ওলোৱা অচিনাক্ত মৃতদেহবিলাকো হ'ব পাৰে বুলি আমি অভিযোগ আনিছোঁ। এই গোটেই কথা বতৰাবিলাকৰ লগত, গোটেই পেণ্ডিং কেছবিলাকৰ লগত এওঁক এতিয়া দোষী হিচাপে লৈ, অভিযুক্ত হিচাপে লৈ আমি গোটেই তদন্তবিলাক আগবঢ়াবলৈ পুৰণি ফাইলবিলাক খোলাৰ কথা কৈছোঁ। আৰু তাৰ সমান্তৰালভাৱে এওঁ গোটেই সম্পত্তিখিনি বাজেয়াপ্ত কৰাৰ কথা কৈছোঁ। আৰু এই অন্ধবিশ্বাস আৰু কুসংস্কাৰ তিতাবৰ পৰা নাইকিয়া কৰিবৰ কাৰণে জিলা প্ৰশাসনে উদ্যোগ লোৱাৰ কথা কৈছোঁ। আৰু তাৰ সমানে সমানে এই OC গৰাকী, অভিযুক্তগৰাকীক ৰিজাৰ্ভ ক্ল'জ নহয়, টাৰ্মিনেট, ছাছপেনশ্যনো নহয়, টাৰ্মিনেট, যাতে জীৱনত আৰু কেতিয়াও চাকৰি কৰিব নোৱাৰে, সেই দাবী আমি উত্থাপন কৰিছোঁ। তেখেতলোকে আমাক আশ্বাস দিছে যে আমাৰ দাবীখিনিক লৈ তেখেতলোকে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিছে, DGPৰ লগত ঘনে ঘনে আলোচনাত আছে আৰু তেওঁলোকে অহা সময়খিনিত খুব সোনকালে আটাইকেইটা দাবী কৰিম বুলি কৈছে। গতিকে আমি বিশ্বাস ৰাখিছোঁ আৰু মুখৰ আগত আমি এই কথাটো কৈ পঠাইছোঁ যে বেলেগ অফিচাৰৰ নিচিনাকৈ যদি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে মানুহক ঠগাইছে, যদি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আপোনালোকৰ কেপাচিটি বাহিৰত গৈ যদি কথা দিছে, তেতিয়াহ'লে কিন্তু আমি ক্ষান্ত নহওঁ। আপোনালোকক আমি ধন্যবাদ দিব নোৱাৰোঁ। যেতিয়ালৈকে আল্টিমেট ন্যায় পাম তেতিয়া আমি ধন্যবাদ দিম। আৰু যদি তদন্তত লেহেমীয়া কৰে তেতিয়াহ'লে কিন্তু আমি বহি নাথাকোঁ। গোটেইখিনি সংগঠনে আমি এই কথাখিনি তেওঁলোকক কৈ পঠাইছোঁ। ধন্যবাদ জনাইছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলাৰ সভাপতিগৰাকী আছে, অসীম দা, আপোনাৰ কাষলৈকে আহিছোঁ। যিহেতু যুৱতীগৰাকীৰ সৎকাৰক লৈও এটা আলোচনা হৈ আছিলে, কি আলোচনা কৰিলে? ইতিমধ্যে আমি জিলাৰ যিগৰাকী মুৰব্বী, জ্যেষ্ঠ আৰক্ষী অধীক্ষক ডাঙৰীয়া আৰু জিলা আয়ুক্ত ডাঙৰীয়া, তেখেতসকলক এই হত্যাকাণ্ডটোৰ লগতে ইয়াৰ লগত সামঞ্জস্য থকা যিখিনি বিষয়, সেই বিষয়খিনি সম্পৰ্কত আচলতে এটা SIT গঠন কৰিবৰ কাৰণে দাবী জনাইছিলোঁ। আৰু ইতিমধ্যে তেখেতসকলে অৱগত কৰিছে যে এটা SIT ইতিমধ্যে গঠন কৰা হৈছে। আৰু আমি আৰক্ষীক এইটো দাবী জনাইছোঁ যে যিখিনি সন্দেহজনক বিষয়, যি যুৱতীগৰাকীক য'ৰ পৰা মৃতদেহ উদ্ধাৰ কৰা হৈছে, তাতে কেইবাযোৰে অতিৰিক্ত চেণ্ডেল পোৱা গৈছিলে, বা মানুহে এটা অভিযোগ উত্থাপন কৰিছিলে যে সেই টেংকিটোৰ পৰা এডাল নলা নদীলৈকে ৰখাৰ ব্যৱস্থা কৰা হৈছে। এই গোটেই বিষয়বিলাকে আচলতে এটা সন্দেহ ঘনীভূত কৰিছে যে এনেকুৱা ধৰণৰ পূৰ্বতে কিবা ঘটনা সংঘটিত হৈছিল নেকি। গতিকে সেই বিষয়বিলাকো আচলতে আৰক্ষীক আমি নিজাববীয়াকৈ তদন্ত কৰিবৰ কাৰণে এটা আহ্বান জনাইছিলোঁ। তেখেতসকলে সেইটো কৰাৰ আশ্বাস প্ৰদান কৰিছে। আৰু আমি এইটোও কৈছোঁ, যদি আৰক্ষীয়ে প্ৰয়োজন অনুভৱ কৰে আমাক অৱগত কৰিলেই হ'ল, আমি দল সংগঠনে প্ৰয়োজন সাপেক্ষে এজাহাৰ দি হ'লেও সেই বিষয়খিনি আগবঢ়াবৰ কাৰণে আমি ব্যৱস্থা কৰিম। গতিকে যিটো সৎকাৰৰ বিষয়টো আছে, ইতিমধ্যে SSP ডাঙৰীয়াই কৈছে যে এই গোটেই প্ৰক্ৰিয়াটো যদি
মানে পানী নসৰাকৈ কৰিবলগীয়া হয় তদন্ত প্ৰক্ৰিয়াটো, তেতিয়াহ'লে DNA প্ৰিজাৰ্ভেশ্যনৰ দৰে জটিল প্ৰক্ৰিয়াও কৰিবলগীয়া হ'ব। গতিকে হয়তো যিটো মৃতদেহৰ যিখিনি পৰীক্ষা নিৰীক্ষা যিখিনি ফৰেঞ্চিক আছে বা যিখিনি কৰিবলগীয়া আছে সেইখিনি কৰোঁতে কিছু সময়ৰ প্ৰয়োজন হ'ব। আৰু গোটেই সেই কথাখিনি পৰিয়ালৰ ওপৰত নিৰ্ভৰ কৰিব যে পৰিয়ালে নিজৰ এগৰাকী কোনোবাই জীয়েকক হেৰুৱাইছে, কোনোবাই বায়েকক হেৰুৱাইছে, ভনীয়েকক হেৰুৱাইছে। গতিকে তেওঁলোকে এটা মৰ্যাদাৰ মাজেদি তেখেতৰ আচলতে শেষকৃত্য হোৱাটো বিচাৰিব। গতিকে আমি সেই পৰিয়ালৰ যিখিনি ইচ্ছা সেইখিনিকে আমি সন্মান জনাম। গতিকে আমি খালি এটা কথাই কৈছোঁ যে ৰাইজে আজি যেনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে এই গোটেই বিষয়টোৰ তদন্ত প্ৰক্ৰিয়া চলি থাকোঁতে আচলতে তেনেধৰণে সহায় আৰু সহযোগিতা আগবঢ়াব লাগিব। বিভিন্ন তথ্য প্ৰমাণ, বিভিন্ন ধৰণৰ নথিপত্ৰ প্ৰয়োজন সাপেক্ষে আৰক্ষীক প্ৰদান কৰিব লাগিব। গতিকে সকলোৱে যাতে এই বিষয়ত সজাগ আৰু সচেষ্ট হৈ থাকে তাৰ বাবে আমি সকলোৰে প্ৰতি আহ্বান জনাইছোঁ। ধন্যবাদ জনাইছোঁ। পৰিৱেশটো পুনৰবাৰ দেখুৱাইছোঁ। আচলতে বিভিন্ন মহাবিদ্যালয়, বহুকেইটা জাতীয় দল সংগঠন সকলো আচলতে পুৱাৰে পৰাই যুৱতীগৰাকীৰ আচলতে উচিত ন্যায় দাবীত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিলে। আৰু লগতে যিগৰাকী দোষী আছিলে জগত সিং, এই জগত সিঙক আচলতে ফাঁচি দিয়াৰ দাবীৰে আচলতে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰু দেখিবলৈ পোৱা গৈছে যে এতিয়া যোৰহাট জিলাৰ যিগৰাকী আয়ুক্ত আৰু যিগৰাকী জ্যেষ্ঠ আৰক্ষী অধীক্ষক, এই দুগৰাকী বিষয়া অহাৰ পাছতে এতিয়া তেওঁলোকৰ সৈতে আলোচনা কৰিলে আৰু বিভিন্ন দল সংগঠন, তিতাবৰৰ ৰাইজে আচলতে স্মাৰকপত্ৰ প্ৰদান কৰিলে। তৰপীয়া আচলতে তেওঁলোকে দাবীৰে এখন স্মাৰকপত্ৰ প্ৰদান কৰিলে। আৰু সকলো কথা আলোচনাৰ অন্তত এতিয়া দেখিবলৈ পোৱা গৈছে তিতাবৰত যি বিপ্লৱী দাসৰ যি ঘটনা, এই ঘটনাৰ যি পৰিস্থিতি, এই পৰিস্থিতিত কিন্তু কিছু হাম কটা দেখিবলৈ পোৱা গৈছে।